গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সফলতা কলকাতাৰ VECCত শেহতীয়াকৈ আৰম্ভ হোৱা সুপাৰ কণ্ডাক্টিং সাইক্লোট্ৰন ব্যৱহাৰ কৰি পৰীক্ষা নিৰীক্ষা কৰা ভাৰতৰ প্ৰথমটো প্ৰতিষ্ঠান হিচাপে পৰিগণিত হৈছে গুৱাহাটী বিশ্ববিদ্যালয়। এই পৰীক্ষণত সফল হোৱা পদাৰ্থ বিজ্ঞানৰ দলটোক আজি সম্বৰ্ধনা জনায় বিশ্ববিদ্যালয় কৰ্তৃপক্ষ। বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ ননীকেৱল মহন্ত পঞ্জীয়ক উৎপল শৰ্মাৰ উপস্থিতিত জন্ম হয় সম্বৰ্ধনা। দলটোৰ নেতৃত্বত আছে অধ্যাপক কুশল কলিতা। আমি গুৱাহাটী বিশ্ববিদ্যালয় প্ৰশাসনৰ তৰফৰ পৰা আমাৰ পদাৰ্থ বিজ্ঞানৰ বিশেষকৈ গুৱাহাটী বিশ্ববিদ্যালয় পৰমাণুৰ যিটো ব্যৱহাৰ এই ক্ষেত্ৰত আমাৰ গুৱাহাটী বিশ্ববিদ্যালয় এটা পৰীক্ষা চলাইছিলে যিটোত আমি স্বীকৃতি পাইছোঁ ফাৰ্ষ্ট ইউজাৰ অফ ছুপাৰ কণ্ডাক্টিং সাইক্লোট্ৰন এট VECC কলকাতা দ্বাৰা আমাৰ এইটো স্বীকৃতিপ্ৰাপ্ত হৈছে আৰু এই পৰমাণুৰ যিটো ব্যৱহাৰৰ ক্ষেত্ৰত আমাৰ যিটো গৱেষণা আমাৰ যিটো পৰীক্ষা কৰিলে প্ৰফেসৰ কুশল কলিতাৰ নেতৃত্বত এই টিমটোত আছিলে আমাৰ জ্ঞানদীপ নাৰ্জাৰী তানিয়া মঞ্জৰী অনিতা তামাং ডক্টৰ মৌচুমী ভূঞা ডক্টৰ অমৰ দাস এই এখেতসকলৰ এটা সংহত প্ৰচেষ্টাত আজি আমি উল্লেখযোগ্য সাফল্য লাভ কৰিবলৈ সক্ষম হৈছোঁ।